কিষাণটো মানে বন্ধ হৈ আছে। এইটো প্ৰাণ গোপালৰ আছিল না, প্ৰাণ গোপাল আপোনাৰতো মানে ফিংগাৰ প্ৰিণ্টটো হোৱা নাই চাগে, ফিংগাৰ প্ৰিণ্ট কৰিব লাগিব। এইটো কিছুমান মানে কাম আমাক মানে কিবা দিছে, মানে কামৰ কিবাটো আহিছে, প্ৰচেছটো আহিছে। মানে আপোনাৰ কি অসুবিধা হৈছে এইটো মোবাইলৰ চালক কৈ দিলে? অসুবিধা মানে যিটো 1 বছৰমান হ'ল পাৰ হ'ল, কিন্তু এতিয়া পইচাটো সোমোৱা নাই। এইখিনি আৰু কি মোৰ কথাটো আৰু কি, যে এতিয়া কিয় নোসোমাল, কি অসুবিধা হৈছে, কি কৰিব লাগিব, সেইটো অলপ কৈ দিলে ভাল হয়। যে আপুনি অফিচত যাওক, এনেকৈ কৰক, তেনে মই যাম। PM কিষাণৰ ন আপোনাৰ? অঁ, PM কিষাণ। তাৰমানে আপোনাৰ প্ৰশ্নৰ উত্তৰটো মই দি আছোঁ। তাৰমানে আপোনাৰ ফিংগাৰ প্ৰিণ্টটো হোৱা নাছিল। যেতিয়া ফিংগাৰ প্ৰিণ্ট হৈ যাব, আপোনাৰ কিমান মানে ইনষ্টলমেণ্ট পাবলগীয়া আছে সেইখিনি চব সোমাই যাব, সেইখিনি চব সোমাই যাব আপোনাৰ। মানে বহুত মানুহ আছে এনেকুৱা হোৱা বহুত মানুহ আছে। কাৰোবাৰ মানে এনেকুৱা হৈ আছে, কিছুমানৰ মানে 16,000, কিছুমানৰ 26,000, কিছুমানৰ 30,000 একবাৰে সোমাই গৈছে। তাৰমানে কিছুমান মানে কিবাটো আহিছে, গাইডলাইন আহিছিলে, সেই গাইডলাইনবিলাক আপোনালোকে ফ'ল' কৰা নাই, সেইবিলাক আপোনালোকে কৰি লোৱা নাই। তো ইয়াৰ কাৰণে আপোনালোকৰ পেণ্ডিং হৈ আছে এতিয়া। সেইবিলাক কাম কৰাৰ পিছতহে আপোনালোকৰ কিমান ইনষ্টলমেণ্ট বাকী আছে সেইবিলাক চব সোমাই যাব। আৰু এতিয়া মানে PM কিষাণটো আপাতত বন্ধ হৈ আছে। যেতিয়া খুলিব, যেতিয়া PM কিষাণটো এপছটো খুলিব, তেতিয়া আপুনি অফিচত যাই কিনে অলপ যোগাযোগ কৰিব। মানে অফিচত আমাৰ এগ্ৰিকালচাৰ অফিচৰ তলত মানে PM কিষাণৰ ব্ৰাঞ্চ দিয়ে আছে, কাম কৰা মানুহেই আছে। এই আপোনালোকৰ মংলা গাঁৱৰ এইফালে গিমেৰে হিৰালাল গিমেৰে সিয়ে কৰিব। আছে নেকি আৰু? নাই, কিমান দিনত কৰিব মানে SOP আকৌ নতুন আহিবতো, সেইটো SOP নতুন অহাৰ পিছত সেইটো হৈ যাব। এইটো আৰম্ভ এতিয়া হোৱা নাই, মানে এতিয়া মানে বন্ধ হৈ আছে। মানে নতুন আৰু SOP আহিব। মানে নতুন SOP অহাৰ পিছত যিবিলাকৰ মানে পোৱা নাই আগত, ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো আছে হাতত, সেইবিলাক আকৌ আৰু এপ্লাই কৰিব পাৰিব, আকৌ কৰিব পাৰিব। যিবিলাকৰ পোৱা নাই, যিবিলাকৰ কাটা গৈছে, কিন্তু নিজৰ নামত মাটি থাকিব লাগিব। নিজৰ নামত যদি মাটি নাই, ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো নাই, তেতিয়াহ'লে এপ্লাই কৰি লাভ নাই, এইটো নহ'বই। তো এইখিনি